সিজু গছ এবিধ ঔষধি গছ। ই বিশেষ ধৰণৰ গছ। ইয়াৰ গছ ফনা বা ঠাৰিযুক্ত। ঠাৰিবিলাকত হীৰ থাকে আৰু শিহিবিলাক কাঁইযুক্ত। চিবোৰ একেধৰণৰ নহয়। কিছুমান গছৰ হীৰ ৩টা, কিছুমান ৪টা, কিছুমানৰ ৫টা আৰু কিছুমানৰ ৭টা পৰ্যন্ত হীৰ থাকে। ইয়াৰ পাতবোৰ দীঘলীয়া, গুৰিৰ পিনে সৰু আৰু আগৰ পিনে বহল আৰু ঘূৰণীয়া। পাতবোৰ গছৰ ঠাৰিৰ পৰা ওলায়। সিজু গছৰ আন এটা বিশেষত্ব যে ইয়াক পবিত্ৰ গছ হিচাপেও ব্যৱহাৰ কৰা হয়। কোনো কোনো সম্প্ৰদায়ৰ লোকে সিজু গছৰ পূজাও কৰে। সিজুৰ গছ সকলোতে জন্মে। যি ঠাইত সিজু গছ থাকে সেই ঠাইত বজ্ৰ নপৰে বুলি বিশ্বাস। সেইবাবে সিজু গছ বা ঠাৰি ঘৰৰ ভিতৰত থাকে। সিজু গছৰ পাত, ঠাৰি, আঠা আৰু শিপা ঔষধত ব্যৱহাৰ কৰা হয়। সাধাৰণতে ইয়াৰ পাত অধিক ব্যৱহাৰ কৰা হয়। থেতেলিয়াই পাতৰ পৰা ৰস পোৱা নাযায়, কিন্তু গৰম কৰিলে ইয়াৰ পাতৰ ৰস সহজতে উলিয়াব পাৰি। সিজু গছৰ পাত আৰু গছৰ ঠাৰিৰ পৰা বগা বগা আঠা বাহিৰ হয়। সিজু গছৰ প্ৰচুৰ গুণ। এই গুণৰ বাবে ই প্ৰসিদ্ধ। ইয়াত তিতা আৰু জ্বলা ৰস বেছি পৰিমাণে থাকে। সিজু বিৰেচক, অগ্নিৰ দীপ্তিকাৰক, ফুল বেমাৰ, আমডোছ, অস্থিলা, পেট ফুলা, কফ, গুল্ম, উদৰ ৰোগ, বায়ু, উন্মাদ, মোহ, কুষ্ঠ, পাণ্ডু, অৰ্শ, চুট, মেদ, অক্ষৰী, ব্ৰণ, জ্বৰ, প্লীহা, বিষ আৰু দুৰিবিষ আদি ৰোগনাশক। সিজুৰ আঠাত জ্বলা ৰস অধিক পৰিমাণে থাকে। ই অতি বিৰেচক আৰু কৃমিনাশক। সিজুৰ পাতৰ ৰস প্ৰস্ৰাৱকাৰক আৰু শোষক, শ্বাস, কাহ আদি নিবাৰক। পানী লগা, কাহ, নিউমোনিয়া আৰু তাৰ পৰা হোৱা বুকু আৰু পাৰ্শ্ব আদিৰ বেদনাত সিজুৰ পাতৰ ৰস অতি উপকাৰী। সৰু ল'ৰা-ছোৱালীক সিজুৰ পাতৰ ৰস ৪ অনাৰ পৰা ৮ অনালৈকে, ডাঙৰে ১ তোলাৰ পৰা ২ তোলালৈকে ব্যৱহাৰ কৰিব পাৰে। সন্নিপাত জ্বৰ আৰু নিউমোনিয়া আদি জ্বৰত হোৱা উপদ্ৰৱ যেনে প্ৰলাপ, বায়ুবিকাৰ আৰু আক্ষেপ আদি উপশম কৰিবলৈ সিজু ঠাৰি জুইত সচেকি তাৰ ভিতৰৰ হাঁহটো ভালটো বটি তালুত ভৰণ দিলে উপশম হয়। সৰু ল'ৰা-ছোৱালীৰ কাহতো সিজুৰ ৰস অতি উপকাৰী। সিজুৰ ৰসে কফ কলাই বাহিৰ কৰি দিয়ে। সিজু পাতৰ ৰস আন তেলৰ লগত মিহলাই মালিচ কৰিলে বাতৰ বিষ আৰু তাৰ পৰা হোৱা অংগ সংকোচন ব্যাধিৰ আৰোগ্য লাভ কৰিব পাৰি। কাণ বিচালে অতি কষ্ট পোৱা যায়। সিজুৰ পাত গৰম কৰি কুহুমীয়া কৰি কাণৰ ভিতৰত টোপ টোপকৈ দিলে কাণৰ বিষ ভাল হয়। প্ৰস্ৰাৱ বন্ধ হ'লে সিজুৰ পাত থেতেলিয়াই অলপ গৰম কৰি তল পেটত ভৰণ দিলে প্ৰস্ৰাৱ খোলা হয়, আৰাম পায়। আজিনাত সিজুৰ আঠা বৰ ভাল। আঠা অলপ লগাই দিলে আজিনা বহি যায় বা ফাটি পুজ ওলাই বেদনাৰ উপশম ঘটায়। সিজুৰ আঠা অৰ্শ বেমাৰতো অতি উপকাৰী। সিজুৰ আঠা আৰু হালধিৰ গুড়ি একেলগে কৰি প্ৰলেপ দিলে শুকান অৰ্শ নষ্ট হয়। সিজু গছৰ আঠা মলমেদক। সেইকাৰণে গুল্ম ৰোগ, উদৰ ৰোগ, কুষ্ঠৰোগ, প্লীহা, বৃদ্ধি আৰু পুৰণি কোষ্ঠকাঠিন্য ৰোগত বিবেচক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰিব পৰা যায়।